तो আমি আগৰ ভিডিঅ'ত পঢ়িছিলো যোনকেইটা ফাংচনেল গ্ৰুপছৰ বিষয়ে ফাংচনেল গ্ৰুপছৰ লগত তাৰ লগত যোনখিনি নমেনক্লেচাৰ আছিল নামখিনি কেনেকৈ আমি কাৰ্বনৰ যৌগবিলাকৰ বেলেগ বেলেগ নাম দিওঁ তো সেই বস্তুখিনি আমি আগৰ ভিডিঅ'ত দেখালোঁ তো এই ভিডিঅ'টোত মেইনলি আমি কি পঢ়াম যে কেমিকেল প্ৰপাৰ্টিজ অফ কাৰ্বন কম্পাউণ্ড তো কাৰ্বনৰ যৌগবিলাকৰ যোনবিলাক ৰাসায়নিক ধৰ্ম আছে ৰাসায়নিক ধৰ্মবিলাক কেনেকুৱা হয় তো সেই তাৰ কম্বাছন সাবস্টিটিউশন ৰিয়েকশ্যন এডিশ্যন ৰিয়েকশ্যন তো এইবোৰ যোনবোৰ ৰিয়েকশ্যনছবিলাক যোনবিলাক দেখুৱায় তো সেই ৰিয়েকশ্যনছবিলাকৰ বিষয়ে আমি কেমিকেল প্ৰপাৰ্টিজ সেই ৰিয়েকশ্যনছবিলাকে বেছিকেলি কেমিকেল প্ৰপাৰ্টিজ হয় কেমিকেল প্ৰপাৰ্টিজখিনি আমি ইয়াত আমি চাম তো প্ৰথমতে কাৰ্বনৰ যোনবিলাক যৌগ হয় কাৰ্বনৰ যৌগবোৰ বেছিকেলি কি হয় যে যোনবোৰ ইন্ধন আমি পেট্ৰলিয়াম যোন ইউজ কৰোঁ পেট্ৰলিয়াম তাৰপৰা স্পিৰিট তাৰপৰি ৱেক্স পেট্ৰল ডিজেল এইবোৰ সকলোবোৰ কাৰ্বনৰ যৌগ হয় তো সেই কাৰ্বনৰ যৌগবিলাকৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হ'ল যে দহন বা যিটো আমি ইংলিছত কম্বাছন বুলি কওঁ তো ফাৰ্ষ্ট যোনটো আছে কম্বাছন তো কম্বাছন কি হয় আচলতে কম্বাছন বা অসমীয়াত ক'বলৈ গ'লে আমি বুলি কওঁ দহন তো এইটো কি হয় বেছিকেলি যে যেতিয়া কোনো এটা ৰূপক কাৰ্বনৰ যিকোনো এটা ৰূপক যদি কাৰ্বন ডাই অক্সাইড অক্সিজেনৰ কোনো এটা কাৰ্বনৰ ৰূপৰ লগত যদি অক্সিজেনৰ ৰিয়েকশ্যন হৈ পেলাই কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰে আৰু তাৰ লগতে যদি তাৰপৰা পোহৰ ওলায় তেতিয়া সেইটোক আমি কম্বাছন ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ তো কম্বাছন ৰিয়েকশ্যন কি হয় অক্সিজেন এড হয় তাৰপৰা পোহৰ ওলাই আহে ৰিয়েকশ্যনটোৰ ফলত তো সেই ৰিয়েকশ্যনটোৰ এক্সাম্পল দেখুৱাইছে যেনে কাৰ্বনৰ দহন হ'লে কি তো চিম্পল যদি কাৰ্বনৰ লওঁ তো কাৰ্বনৰ যদি দহন হয় তো কেনেকুৱা হ'ব কাৰ্বনৰ লগত অক্সিজেন এড কৰি দিছোঁ তো কি হ'ল কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইডটো আচলতে ওলাই যায় আৰু তাৰ লগতে কি ফৰ্ম কৰিব তাৰপৰা পোহৰ মানে হিট এণ্ড লাইট হিট আৰু লাইট ওলাই তো ঠিক তেনেকৈ এইটোতো কাৰ্বনৰ কম্বাছন দেখালোঁ যদি কাৰ্বনৰ বেলেগ যৌগ এটা লওঁ কাৰ্বনৰ যৌগ কি হ'ব CH4 লগত যদি আমি ওৱাটাৰ অক্সিজেন এড কৰি দিওঁ তো কি হ'ব CO2 তো কি কাৰ্বন ডাই অক্সাইড হয় তো কাৰ্বন ডাই অক্সাইড ওলাব তাৰ লগতে কি ওলাব কাৰ্বন অক্সিজেনৰ লগত কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিব আৰু বাকী যোনটো হাইড্ৰজেনে অক্সিজেনৰ লগত কি ফৰ্ম কৰিব H2O যোনটো আমি ৱাটাৰ ফৰ্ম কৰিব তো এই দুটাৰ উপৰিও তো ইয়াত আমি কাৰ্চিনটো আচলতে ওলাই যোৱাটো বুজায় কাৰ্বন ডাই অক্সাইড গেছ হিচাপে ওলাই যায় ইয়াত আমি নৰ্মেলি এনেকৈ ৰিয়েকশ্যনটো দেখাব পাৰোঁ তো ইয়াৰ লগত কি হয় এতিয়া ৱাটাৰটো ওলাই গৈছে তাৰ লগত কি ওলাব হিট এণ্ড লাইট আকৌ ওলাই যাব প্ৰতিটো ৰিয়েকশ্যনটো কম্বাছন ৰিয়েকশ্যনতে হিট আৰু লাইট ওলাব হিট এণ্ড লাইট ঠিক তেনেকৈ আমি ডাঙৰ কোনোবা এলকহলিক কম্পাউণ্ড এটা ল'লেও কেনেকুৱা হ'ব যোনটো যেনে CH3CH2OH প্লাছ O2 তো কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইডৰ ফৰ্ম হ'বই তাৰ লগত ৱাটাৰ ফৰ্ম হ'ব তাৰ লগত হিট আৰু লাইট ফৰ্ম কৰিব তো এই কম্বাছন প্ৰক্ৰিয়াটো যদি টোটেল কম্বাছন হয় যিকোনো কাৰ্বন কম্পাউণ্ডৰ যিকোনো কাৰ্বনৰ কম্পাউণ্ডৰ বা কাৰ্বনৰ যদি ছিংগল কাৰ্বনৰ যদি টোটেল কম্বাছন হয় তেতিয়াহ'লে আমি তাৰ বহুতটা চুটি আৰু ক্লিয়াৰ ফ্লেম আমি দেখিবলৈ পাওঁ কিন্তু যদি কমপ্লিট কম্বাছন হ'বৰ কাৰণে তাত এনাফ অক্সিজেন থাকিব লাগিব যদি এনাফ অক্সিজেন নাথাকে তেতিয়াহ'লে সেই যৌগটো সেই কম্পাউণ্ডটো টোটেল কম্বাছন নহ'ব পাৰে আৰু টোটেল কম্বাছন নহ'লে তাত আমি টোটেল কম্বাছন কাৰ্বনৰ যৌগবিলাকৰ টোটেল কম্বাছন নহ'লে তাৰ পৰা পলিউশ্যন হোৱা আমি দেখিবলৈ পোৱা যায় তো বেছিকেলি যোনবিলাক আমি নৰ্মেলি আমি ডেইলি লাইফত দেখিবলৈ পাব কাৰণে যোনবিলাক গেছ ইউজ কৰে ৰন্ধনত যোন গেছ ইউজ কৰে সেইবোৰতো যদি আমি চাওঁ যে যদি টোটেল এনাফ অক্সিজেন থাকে তেতিয়া তাৰপৰা আমি যোনটো ফ্লেম হয় ফ্লেমটো বহুত ক্লিয়াৰ হয় কিন্তু যদি তাত এনাফ অক্সিজেন নাথাকে তাৰপৰা আমি ক'লা ধোঁৱা ওলাবলৈ দেখিব পাৰোঁ তো এইটো হৈ গ'ল কম্বাছন ইয়াৰ পিছত আহিব
আৰু এটা প্ৰপাৰ্টি যোনটো জাৰণ বুলি কয় অসমীয়া আৰু ইংৰাজীত ক'ব পাৰি অক্সিডেশ্যন। তো অক্সিডেশ্যনটো কি হয়? তো অক্সিডেশ্যনটো এটা স্পেচিয়েল টাইপ অফ ৰিয়েকশ্যন হয়। অক্সিডেশ্যন তো অক্সিডেশ্যন ৰিয়েকশ্যন তো অক্সিডেশ্যন ৰিয়েকশ্যনটো কি হয় বেচিকেলি? তো অক্সিডেশ্যন ৰিয়েকশ্যনটো হ'ল যেতিয়া বেচিকেলি যদি অক্সিডেশ্যন ৰিয়েকশ্যনটো ক'ব যাওঁ যে যিকোনো কম্পাউণ্ডৰ লগত অক্সিজেনৰ এড হৈ গ'লে বা আৰু বেলেগ বেলেগ আছে যে যদি অক্সিজেন এড হয় বা হাইড্ৰজেন যদি তাৰ পৰা ওলাই আহে বা তাত যদি কোনো ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট এড কৰোঁ বা ইলেক্ট্ৰপজিটিভ এলিমেণ্ট যদি তাক সেই কম্পাউণ্ডৰ পৰা উলিয়াই আনো, তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে সেইবোৰ হ'লে তাক আমি অক্সিডেশ্যন হোৱা বুলি ক'ব পাৰোঁ। তো বেচিকেলি ইয়াত আমি অক্সিডেশ্যন বুলি ক'বলৈ গ'লে আমি অক্সিজেন এড হোৱাটোকে অক্সিডেশ্যন বুলি ক'ব পাৰোঁ। তো অক্সিডেশ্যনটো অসমীয়াত জাৰণ বুলি কয়। আৰু আমি ডেইলি লাইফত যোনখিনি জাৰণ বা জাৰণ প্ৰক্ৰিয়া যোনবোৰ দেখি থাকোঁ সেইবোৰ দহন প্ৰক্ৰিয়াৰ সৈতে বহুত চিমিলাৰ হয়, কাৰণ দহনটো কম্বাছনত লাইট আৰু হিট ওলায়, কিন্তু অক্সিডেশ্যনটো তেনেকুৱা কথা নহয় যে লাইট বা হিট ওলাব, কিন্তু তাৰ দুইটাতে একেই হয়। অক্সিজেন এড হয়। অক্সিডেশ্যনৰ অক্সিজেন এড হোৱাৰ পৰা আৰু আছে, কিন্তু কম্বাছনত অকল অক্সিজেন এড হোৱাটোৱে কম্বাছন বুলি কয়। আৰু কম্বাছনত স্পেচিয়েলিটি হ'ল যে তাৰ হিট আৰু লাইট ওলাব। তো ইয়াত দুটা অক্সিডেশ্যন ৰিয়েকশ্যন আমি দেখাই দিব পাৰোঁ। CH3COOH আমি এলকহল গ্ৰুপ এটা লৈছোঁ, CH3CH2OH। এইটো হৈ গ'ল ইথানল। ইথানলক আমি কি কৰিম? অক্সিডেশ্যন কৰিম। অক্সিডেশ্যন কৰিবৰ কাৰণে অক্সিজেন এড কৰিবৰ কাৰণে ডাইৰেক্টলি অক্সিজেন এড নকৰোঁ আমি। ইয়াত কি কৰোঁ? কিছুমান অক্সিডাইজিং এজেণ্ট আছে যিবোৰ কম্পাউণ্ডে আন এটা কম্পাউণ্ডত অক্সিজেন এটা এড কৰি তাক অক্সিডাইজ কৰি দিব পাৰে, তো সেইবোৰক অক্সিডাইজিং এজেণ্ট বুলি ক'ব পাৰি। তো অকল অক্সিজেন এড কৰা বুলিয়েই নহয়, আৰু যিবোৰ কম্পাউণ্ডে কোনোবা এটা কম্পাউণ্ডৰ পৰা এটা হাইড্ৰজেন উলিয়াই আনিব পাৰে সেইটোকো আমি অক্সিডাইজিং এজেণ্ট বুলিয়ে ক'ব পাৰিম। তো ইয়াত আমি অক্সিজেন এড কৰা কম্পাউণ্ড এটা ধৰি লৈছোঁ, যেনে এলকেলাইন KMnO4, এলকেলাইন পটাছিয়াম পাৰমেংগনেট। আৰু তাত আমি ৰিয়েকশ্যনটো হ'বৰ কাৰণে কিছু হিটো দিব লাগিব। হিটটোক আমি ডেল্টা বুলি লিখিব পাৰোঁ চিম্বলিকেলি। তো অকল এলকেলাইন KMnO4 যে অক্সিডাইজিং এজেণ্ট আছে তেনেকুৱাও নহয়। ইয়াৰ উপৰিও ইয়াত আমি কি দিব পাৰোঁ? পটাছিয়াম ক্ৰমেট দি দিব পাৰোঁ, K2Cr2O7 পটাছিয়াম নাইট্ৰমেট দিব পাৰোঁ। তাৰ উপৰিও তাতো হিট দিব পাৰোঁ। তো হিট দিলে কি হ'ব? যেতিয়া এলকহল এটা আমি হিট কৰি পেলাই তাক অক্সিডাইজিং এজেণ্টৰ লগত হিট কৰোঁ, তেতিয়া এলকহলটো অক্সিডাইজ হৈ পেলাই মানে জাৰণ হৈ পেলাই তাক কি ফৰ্ম কৰিব? CH3COOH, যিটোক আমি এচিটিক এচিড বুলি ক'ব পাৰোঁ। CH3CO ইথানয়িক এচিড বা এচিটিক এচিড বুলি ক'ব পাৰোঁ। তো এইটো ফৰ্ম কৰে। তো এইটো হ'ল আমি কাৰ্বক্সাইলিক এচিড, যোনটো আমি আগতে পঢ়াইছিলোঁ যে কাৰ্বক্সাইলিক এচিড পাই যাওঁ। তো এলকহল এটা অক্সিডাইজ কৰি পেলাই আমি কাৰ্বক্সাইলিক এচিড পাইছোঁ। তো এইটো আচলতে এইফালে CH3COOH কাৰ্বক্সাইলিক এচিড বা ইথানয়িক এচিড বুলি ক'ব পাৰোঁ। তো ইয়াত আমি মন কৰিব লাগিব যে এইটো হ'ল সেইটো কম্পাউণ্ড যিটো অক্সিডাইজ হৈছে, এইকেইটা হ'ল দ্য অক্সিডাইজিং এজেণ্ট যোনকেইটাই অক্সিডাইজ কৰিছে এই কম্পাউণ্ডটোক, আৰু এইটো হ'ল প্ৰডাক্টটো যোনটো অক্সিডাইজ কৰাৰ পাছত এই প্ৰডাক্টটো ফৰ্ম কৰিছে। তো অক্সিডাইজ কৰা প্ৰডাক্টটোত আমি ডেফিনেটলি মন কৰিছোঁ যে ইয়াত এটা অক্সিজেন আছে, ইয়াত দুটা অক্সিজেন আছে। অক্সিজেন এড হৈছে, তো অক্সিজেন এড হ'লে কি হ'ব? এইটোক আমি কম্পাউণ্ডটো অক্সিডাইজ হৈছে, এই কম্পাউণ্ডটো অক্সিডাইজ হৈ এই কম্পাউণ্ডটো ফৰ্ম কৰিছে। তো এইকেইটা হ'ল অক্সিডাইজিং এজেণ্ট। তো আৰু এটা কথা ইন এডিশ্যন আমি মনত ৰাখিব লাগিব যে যোনবোৰ অক্সিডাইজিং এজেণ্ট আছে, অক্সিডাইজিং এজেণ্টবিলাকে অক্সিডাইজ কৰাৰ পিছত সেই অক্সিডাইজিং এজেণ্টবোৰ নিজে ৰিডিউচ হয়। তাৰমানে যোনটো আমি অক্সিডেশ্যনৰ লগত আমি একেলগে যোনটো পঢ়িম আমি পাওঁ বিজাৰণ, ৰিডাকশ্যন বুলি কয়, সেই ৰিডাকশ্যন ৰিডিউচ হৈছে বুলি ক'ব পাৰোঁ। তো অক্সিডাইজিং এজেণ্টবিলাক নিজে ৰিডিউচ হৈ পেলাই আনক অক্সিডাইজ কৰে। তো এতিয়া আন এটা ৰিয়েকশ্যন হ'ল, তো সেইটো ৰিয়েকশ্যন হ'ল এডিশ্যন ৰিয়েকশ্যন। তো যিটোক আমি অসমীয়াত যোগাত্মক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। তো যোগাত্মক বিক্ৰিয়া কি হয়? তো যোগাত্মক বিক্ৰিয়া হয় যে আমি যোগাত্মক বিক্ৰিয়া বা এডিশ্যন ৰিয়েকশ্যন। তো এডিশ্যন ৰিয়েকশ্যন কি হয়?
তো যেটো যোগাত্মক বিক্রিয়া বুলি কওঁ আমি অসমীয়া তো এডিশন ৰিয়েকচন কি হয় যেতিয়া এটা কম্পাউণ্ডৰ লগত আন এটা কম্পাউণ্ড এড কৰা হয় তাত যদি এটমিক নাম্বাৰ যোনটো তাত যদি এটা এটমিক মাছ যদি এটা কম্পাউণ্ড আছে তাত যদি বেলেগ এটা এটম এড কৰি দিওঁ তাত যদি এটা ডাঙৰ কম্পাউণ্ড ফৰ্ম কৰে তে এটমিক মাছটো বাঢ়ি যাব যোনটো নতুন কম্পাউণ্ড এটুকুৰা এড হৈ পেলাই তো তেনেকুৱা টাইপৰ ৰিয়েকচনবিলাকক আমি এডিশন ৰিয়েকচন বুলি ক'ব পাৰোঁ বেচিকেলি তো এডিশন ৰিয়েকচনবিলাক বেচিকেলি আমি চাব গ'লে যে কিছুমান কেটেলিষ্টৰ দৰকাৰ হয় তো কেটেলিষ্ট কি হয় তো কেটেলিষ্ট যিবোৰ আমি অসমীয়াত অনুঘটক বুলি কওঁ তো কেটেলিষ্টবোৰ কি হয় যে যোনবোৰ কেমিকেলে এটা ৰিয়েকচন কেমিকেল ৰিয়েকচন এটা যোনবোৰ কেমিকেলে সেই ৰিয়েকচনটোৰ স্পীডটো বঢ়াই দিয়ে কিন্তু নিজে ৰিয়েকচনটোত পাৰ্ট নলয় তো সেইবোৰক কেটেলিষ্ট বুলি ক'ব পাৰোঁ তো যোনবোৰে ৰিয়েকচনটো স্পীড বঢ়াই দিয়ে কিন্তু নিজে ৰিয়েকচনটোত পাৰ্ট নলয় সেইবোৰে ৰিয়েকচনটো প্ৰথমতে ৰিয়েকচনটোত কেটেলিষ্টটো দি দিয়ে আৰু শেষতো সেই কেটেলিষ্টটো আগৰ দৰে ওলাই আহে তো কেটেলিষ্টটো কোনো ধৰণৰ ৰিয়েকচনটোত পাৰ্ট নাথাকে খালি সি জাষ্ট স্পীডটো বঢ়াই দিয়ে ৰিয়েকচনটোৰ যোনটো ৰেট হয় যোনটো ৰেট বুলি কওঁ আমি পিছত আমি ৰেট অফ ৰিয়েকচন এইবিলাক পিছত পাবা তো ৰেটটো বঢ়াই দিয়ে ৰিয়েকচনটো তো ইয়াত আমি এটা এডিশন ৰিয়েকচন এটা দেখাব পাৰোঁ যেনে আৰু এটা কথা মন কৰিবলগীয়া যে এডিশন ৰিয়েকচন ক'ত হ'ব তো আমি আগতে কি পাইছিলোঁ যে এটা কম্পাউণ্ডত কেতিয়া এডিশন ৰিয়েকচন হয় এডিশন ৰিয়েকচন হ'বৰ কাৰণে যেতিয়া কম্পাউণ্ডটোত ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব তো স্যাচুৰেটেড কম্পাউণ্ডতো অফ কোৰ্স হ'ব নোৱাৰে আনস্যাচুৰেটেড কম্পাউণ্ডছত এডিশন ৰিয়েকচন হয় স্যাচুৰেটেড কম্পাউণ্ডত কিয় হ'ব নোৱাৰে কাৰণ স্যাচুৰেটেড কম্পাউণ্ডত সদায় সবতেখিনি সিঙ্গল বন্ড হয় আৰু সিঙ্গল বন্ডত এডিশন ৰিয়েকচন নহয় যোনটো পিছত তোমালোকে পাবা যে সিগমা বন্ডত এডিশন ৰিয়েকচন কৰা নাযায় কিন্তু ইয়াত কি হয় ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে ডাবল বন্ড বা ট্ৰিপল বন্ডত এটা স্পেশাল টাইপ অফ বন্ডছ থাকে যোনটো পাই বন্ড বুলি ক'ব পাৰোঁ ডাবল বন্ড এটা থাকে ট্ৰিপল বন্ড দুটা থাকে তো সেইখিনি পিছত ভালকে পাবা কিন্তু ডাবল বন্ড ট্ৰিপল বন্ড বুলি কওঁ যোনবোৰ আনস্যাচুৰেটেড কম্পাউণ্ড হয় আনস্যাচুৰেটেড কম্পাউণ্ডত এডিশন ৰিয়েকচন হয় তো এডিশন ৰিয়েকচনৰ কাৰণে কি হয় আমি কি লৈছো এটা এলকেন লৈছো যোনটো আনস্যাচুৰেটেড হয় এলকিন লৈছো যোনটো আনস্যাচুৰেটেড হয় আনস্যাচুৰেটেড আমি কি দিছো নিকেল কেটালিষ্ট দিছো নিকেল এজ এ কেটালিষ্ট ইউজ হ'ব কেটালিষ্ট আৰু কি হ'ব তাত আমি কি হয় এডিশন কৰিম হাইড্ৰোজেন তো হাইড্ৰোজেনটো এড কৰিলে কি হ'ব হাইড্ৰোজেনটো এড হৈ পেলাই ইয়াত নতুন কম্পাউণ্ডটো কি ফৰ্ম কৰিব আগৰ CR ইয়াত এটা বস্তু মন কৰিব লাগিব যে R গ্ৰুপটো কি বুজিছে R গ্ৰুপটো বুজিছে এলকাইল গ্ৰুপ এলকাইল গ্ৰুপটো সেই স্পেশাল টাইপৰ এটা গ্ৰুপ হয় যোনটো আমি যেনেকৈ এলকাইন পাইছিলোঁ এলকাইলটো এটা স্পেশাল টাইপৰ গ্ৰুপ হয় যোনটো আমি কি বুলি ক'ব পাৰোঁ CnH twice n plus 1 তো এলকাইল গ্ৰুপটো কি হয় A2 কমন হেৰি হয় CnH twice n plus 1 এটো হল এলকাইল গ্ৰুপৰ কমন ফৰ্মুলা যেনে এটো পাছ আমি চাব গলে কি হ'ব n ভ্যালু জায়গাত যদি আমি 1 2 3 আমি পাতি যাও তো কি হ'ব কি পাম CH3 C2H5 C3H7 তো এনেকুৱা ধৰণৰ CH পাম তো এটো হল এলকাইল গ্ৰুপ তো এলকাইল গুটে কেটা হল এলকাইল গ্ৰুপ তো এলকাইল গ্ৰুপত কি হ'ব হাইড্ৰোজেন এড কৰি দিতে আমি কি পাম ইফালে হাইড্ৰোজেন দুটা ডাবল বন্ডৰ ওপৰ এড হৈ যাব ডাবল বন্ডটো ভাগি সিঙ্গল বন্ড হৈ যাব তো এটো কি পালো এটো এলকিন আছিলে এটো গৈ কি হল এলকেন এটো গৈ এলকেন হল তো যোগাত্মক বিক্রিয়া বা এডিশন ৰিয়েকচনটো ইমানে হয় তো বেসিক্যালি আমি চাব গলে কি হয় এনেধৰণৰ যোগাত্মক বিক্রিয়া কেমিক্যাল ল্যাবত আমি বহুত ধৰণৰ দেখিবলৈ পাব পাৰোঁ তো হেখিনি তো এইটো যোনটো বিক্রিয়া হয় বেসিক্যালি নিকেল কেটালিষ্ট ইউজ কৰে নিকেলৰ মেটাল ইউজ কৰি তাত হাইড্ৰোজেন নিকেলৰ যোন সাৰফেস নিকেলৰ সাৰফেসত হাইড্ৰোজেন এড হয় এই এলকিনৰ ওপৰত তো সেই ৰিয়েকচনটোৰ টোটাল প্ৰসেসটো বিশেষ পিছত ভালকৈ পাবা তো এতিয়া জাস্ট ৰিয়েকচনটো জানি থওঁ তো আৰু ইয়াৰ পিছৰ আৰু এটা যোনটো টাইপ অফ ৰিয়েকচন হয় হেতু কয় প্ৰতিস্থাপন বিক্রিয়া বা সাবস্টিটিউশন ৰিয়েকচন তো সাবস্টিটিউশন ৰিয়েকচন কি হয় তো নামটো পাই গম পাই যে সাবস্টিটিউশন যেতিয়া এটা অৰ্গেনিক কম্পাউণ্ডত বেলেগ
তাৰ এটা এটম বা এটা গ্ৰুপৰ সলনি আন এটা গ্ৰুপ সোমাই যায় ৰিয়েকশ্যনটোৰ দ্বাৰা, তো সেইটোকে আমি ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন বুলি কওঁ। তো ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন কি হয় যে যিকোনো এটা ৰিয়েকশ্যন ভালকৈ দেখাই দিলে গম পাব যে ৰিয়েকশ্যনটো কেনেকুৱা হয়। ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন সাবস্টিটিউশন রিঅ্যাকশন। তো সাবস্টিটিউশন রিঅ্যাকশন কি হয় যে যেতিয়া কোনো এটা কম্পাউণ্ডৰ পৰা তাৰ এটা গ্ৰুপ বা এটা এটম আমি আঁতৰাই পেলাই তাৰ জেগাত আন এটা গ্ৰুপ সোমাই দিওঁ, সেইটোকে সাবস্টিটিউশন ৰিঅ্যাকশন। তো সাবস্টিটিউট কৰে। তো সাবস্টিটিউশনত যেনে এটা এক্সাম্পল দেখা দিছোঁ, CH4 + Cl2 CH3Cl + HCl। তো এইটো সাবস্টিটিউশন ৰিঅ্যাকশন হ'ল। ইয়াত কেনেকুৱা হ'ল CH4 আছে, CH4 Cl2 ক্লোৰিন আমি এড কৰিছোঁ, ক্লোৰিন মলিকুলটো এড কৰিছোঁ। ক্লোৰিন মলিকুলটো এড কৰোঁতে এই ৰিয়েকশ্যনটো বেছিকেলি সানলাইটৰ প্ৰেজেঞ্চত হয়, আচলতে সানলাইটৰ প্ৰেজেঞ্চত হয়, আৰু এইটো এটা সাবস্টিটিউশন ৰিয়েকশ্যন। তো ক্লোৰিনৰ পৰা এটা ক্লোৰিন এটম আহি পেলাই ইয়াৰ এটা হাইড্ৰজেনৰ ছাবষ্টিটিউট কৰি পেলাই CH3Cl ফৰ্ম কৰিব। ক্লোৰিন এইটো যোনটো আমি ক্ল'ৰ'মিথেন বুলি ক'ব পাৰোঁ, ক্ল'ৰ'মিথেন এটা ফৰ্ম কৰিব। আৰু বাকী যোনটো ক্লোৰিন আছে সেই ক্লোৰিনটোৱে হাইড্ৰজেনৰ লগত ৰিয়েক্ট কৰি পেলাই HCl ফৰ্ম কৰে। এই ৰিয়েকশ্যনটো যথেষ্ট দীঘল ৰিয়েকশ্যন। ইয়াত এইটো জাষ্ট ছাবষ্টিটিউশন ৰিয়েকশ্যনৰ এক্সাম্পলৰ কাৰণে এটা ষ্টেপ দেখুৱাই দিয়া আছে। আচলতে এইটো বহুত দীঘল ৰিয়েকশ্যন হয়। তো টাইপছ অফ কেমিকেল ৰিয়েকশ্যনছ, যোনবিলাক কেমিকেল প্ৰপাৰ্টিজ আছে কাৰ্বনৰ কম্পাউণ্ডবিলাকৰ, সেই কম্পাউণ্ডবিলাকৰ প্ৰপাৰ্টিজ যোনবিলাক ৰিয়েকশ্যনছ আছে, যেনে এডিশ্যন ৰিয়েকশ্যন, ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন, অক্সিডেশ্যন ৰিয়েকশ্যন, কম্বাশ্যন ৰিয়েকশ্যন, এই গোটেইখিনি আমি চালোঁ। কম্বাশ্যনটো কি পালোঁ যে অক্সিজেন এড কৰে, অক্সিজেন এড কৰি তাৰপৰা হিট আৰু লাইট ওলায়। অক্সিডেশ্যনত কি পাইছোঁ যে অক্সিডেশ্যন মানে কি হয়, অক্সিজেন এড হোৱা, বাট ডেট নট নেচেচাৰিলি তাত হিট আৰু লাইট ওলাব লাগিব। তাৰ উপৰিও হাইড্ৰজেন এটা ওলাই আহিলে কম্পাউণ্ডটোৰ পৰা সেইটো ৰিডিউচ হোৱা বুলি, ৰিডাকশ্যন, সেইটো অক্সিডেশ্যন হোৱা বুলি আমি ক'ব পাৰোঁ। তাৰ উপৰিও ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট ওলাই আহিলেও তাক আমি অক্সিডেশ্যন হোৱা বুলি ক'ব পাৰোঁ। পজিটিভ এলিমেণ্ট ওলাই আহিলেও আমি ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট সোমাই গ'লে, কোনোবা এটা ৰিয়েকশ্যনত এড হ'লে সেইটো আমি অক্সিডেশ্যন হোৱা বুলি ক'ব পাৰোঁ। ইলেক্ট্ৰনৰ ওলাই আহিলে, কোনো এটা কম্পাউণ্ডৰ পৰা যদি ইলেক্ট্ৰন এটা উলিয়াই আনো, তো সেইটো এটা অক্সিডেশ্যন ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ। তো এইখিনি গোটেইখিনি টাইপ হয়। তাৰপৰা আমি কি পালোঁ, এডিশ্যন ৰিয়েকশ্যন পালোঁ, ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন পালোঁ। এইখিনি গোটেইখিনি হ'ল ৰিয়েকশ্যনৰ টাইপ। তো আজি আমি ইমানখিনিলৈকে পঢ়িলোঁ। তো ইয়াৰ যোনখিনি পৰৱৰ্তী পাৰ্ট আছে, যোনখিনি পৰৱৰ্তী বেলেগ বেলেগ ধৰণৰ টপিকছখিনি আছে, সেই টপিকছখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি পঢ়া যাব।